Hey everyone, hi. So আজি এটা নতুন ধৰণে ভিডিঅ' বনাবলৈ লৈছোঁ নতুন ধৰণে এই কাৰণে বনাবলৈ লৈছোঁ কাৰণ মই নৰ্মালি যেনেকৈ ভিডিঅ'জবোৰ বনাওঁ গ্ৰাফিক্স ইউজ কৰি এইবোৰ বনাবলৈ বহুত সময় লাগে নো ডাউট আপোনালোকৰ বহুত হেল্প হয় তেনেকৈ মই হিষ্ট্ৰী ৰিলেটেড ভিডিঅ'বোৰ বনালে বাট আজি যিহেতু হিষ্ট্ৰীৰ কথা নকওঁ পাষ্টৰ কথা নকওঁ ফিউচাৰৰ কথা ক'ম গতিকে আজি মই PPT ইউজ কৰি পিনে এইটো কমপ্লিট ভিডিঅ' বনাম চ' লেটছ গেট ষ্টাৰ্টেড আজি আমাৰ টপিকটো হ'ল যিখন ৱৰ্ল্ড পপুলেশ্যন প্ৰস্পেক্ট ৰিপৰ্ট পাব্লিছ কৰা হৈছে 2024 এইটো কাৰ দ্বাৰা পাব্লিছ কৰা হৈছে ইউএনৰ দ্বাৰা এই ৰিপৰ্টখনৰ ওপৰতে আমি আজি ডিছকাছ কৰিম চ' লেটছ গেট ষ্টাৰ্টেড প্ৰথমতে আমি চাব লাগিব যে এই ৰিপৰ্টটো কোনে পাব্লিছ কৰিছে এই ৰিপৰ্টটো পাব্লিছ কৰিছে ইউনাইটেড নেশ্যনে ঠিক আছে বাৰু ইউনাইটেড নেশ্যনে কিন্তু ইউনাইটেড নেশ্যনৰো এটা ডিপাৰ্টমেণ্ট আছে যিটো কোৱা হয় UN ডিপাৰ্টমেণ্ট অফ ইকনমিক এণ্ড ছ'চিয়েল এফেয়াৰ্ছ যিটোক আমি ডেছা বুলিও কওঁ এই ডিপাৰ্টমেণ্টটোৰ যিটো পপুলেশ্যন ডিভিজন আছে সেই পপুলেশ্যন ডিভিজনটোৱে কি কৰিছে এই ৰিপৰ্টটো পাব্লিছ কৰিছে গতিকে এই ৰিপৰ্টটোত একচুৱেলি কোৱানো কি হৈছে সেইটো আমি এবাৰ চাম প্ৰথম কথা হ'ল আমি যেতিয়া এই এনেকুৱা ধৰণৰ ৰিপৰ্টবিলাক চাওঁ আমাৰ মাইণ্ডত কি আহে যে প্ৰথমতে আমি ভাৰতৰ বিষয়ে জানিব লাগিব ৰাইট অসমৰ বিষয়ে ইমান কৈছোঁ যে মোৰ কথাত ভাৰত বুলি ক'লে অসমে ওলাই আহে এনিৱেজ ইণ্ডিয়া টু চি এ ডেক্লাৰেশ্যন অফ ইটছ পপুলেশ্যন ফ্ৰম 2060 অনৱাৰ্ডছ অৰ্থাৎ 2060 চনৰ পিছৰ পৰা ভাৰতৰ পপুলেশ্যন জনসংখ্যা কমিবলৈ আৰম্ভ কৰিব কিমান কৰিব কি হ'ব সেইটো কৈ আছোঁ নেক্সট শ্লাইডত নাও 2080 চনলৈকে আমাৰ পৃথিৱীৰ জনসংখ্যা 10.3 বিলিয়ন হ'বগৈ অৰ্থাৎ 1000 কোটিতকৈ বেছি ৰাইট আৰু কোৱা হৈছে যে তাৰ পিছত 2100 পোৱালৈকে অৰ্থাৎ 2100লৈকে পৃথিৱীৰ জনসংখ্যা কমি আহি 10.2 বিলিয়ন হ'বগৈ অৰ্থাৎ স্লাইটলি এইটো কমি আহিব 0.1 বিলিয়নৰ চেঞ্জ হ'ব নাও নেক্সট শ্লাইডত আহিছোঁ এইটো ক্ষেত্ৰত এই ৰিপৰ্টটোৱে ইণ্ডিয়াৰ কি কথা কৈছে ইণ্ডিয়াৰ বিষয়ে কৈছে যে আমি জানো আমাৰ কাৰেণ্ট পপুলেশ্যন কিমান 1.45 বিলিয়ন ৰাইট মানে 145 কোটি 145 ক্ৰ'ৰ্ছ আমাৰ বৰ্তমানৰ জনসংখ্যা কিন্তু কোৱা হৈছে যে 2060 পৰ্যন্ত ভাৰতৰ জনসংখ্যা কিমান হ'বগৈ 169 কোটি 1.69 বিলিয়ন অৰ্থাৎ 169 ক্ৰ'ৰ্ছ হ'বগৈ ভাৰতৰ জনসংখ্যা কেতিয়া 2060 চনত আৰু 2060 চনৰ পৰা হ'ব আচল কামটো কি আমাৰ জনসংখ্যা কমিবলৈ ধৰিব ইয়েছ কিমান কমিবলৈ ধৰিব 2100 পোৱালৈকে অৰ্থাৎ 2100 চনলৈকে আমাৰ জনসংখ্যা কমি হ'বগৈ 1.5 বিলিয়ন অৰ্থাৎ 150 কোটি পাবগৈ কিমান কমি যাব অলমোষ্ট 20 crores কমি যাব অৰ্থাৎ এইটো হিচাপত 19 crore হয় বাট 169 সামথিং আছে সো অলমোষ্ট আমাৰ জনসংখ্যা 20 crores কমি যাব কিমান বছৰৰ ভিতৰত 40 বছৰৰ ভিতৰত তো এইটো আমাৰ কাৰণে এটা হিউজ ডেক্লাইন হ'ব বাট ষ্টিল 20 crores ভাৰতৰ জনসংখ্যা কমিলেও ভাৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ জনবহুল দেশ হৈ থাকিব সেইটো সময়লৈকে অৰ্থাৎ 2100 লৈকে ভাৰত পৃথিৱীৰ ভিতৰত আটাইতকৈ জনসংখ্যাপূৰ্ণ দেশ বা জনবহুল দেশ হৈ থাকিব অৰ্থাৎ মোষ্ট পপুলাছ কান্ট্ৰি হৈ থাকিব নেক্সট আমি ইণ্ডিয়াৰ পিছত আমি চাম চাইনাৰ বিষয়ে আমি এইটো এটা কম্পেৰিজনত যদি চাওঁ চাইনাৰ লগত তেনেহ'লে ৰাইট নাও চাইনাৰ পপুলেশ্যন কিমান বুলি কোৱা হৈছে 1.41 বিলিয়ন অৰ্থাৎ 141 কোটি তাৰ তুলনাত ভাৰতৰ কিমান 145 কোটি জনসংখ্যা নাও কোৱা হৈছে যে 2054 পোৱালৈকে 2054 চন পোৱালৈকে চাইনাৰ জনসংখ্যা কিমান হ'ব 121 কোটি অৰ্থাৎ 1.21 বিলিয়ন কমি যাব কিমান কমি যাব 20 crores কমি যাব কিমান বছৰৰ ভিতৰত নেক্সট 30 ইয়াৰ্ছৰ ভিতৰত 20 কোটি জনসংখ্যা কমিব চাইনাৰ সো এইটো এটা হিউজ ডেক্লাইন আৰু যদি আমি একুৰেট নাম্বাৰটো চাওঁ তেনেহ'লে it would be around 204 million অৰ্থাৎ 20 কোটি 40 লাখৰ ওচৰা-ওচৰি হ'ব সো 2054 লৈকে কিমান হ'ল 121 crores নাও ভয়ানক কথাটো হ'ল চাইনাৰ পপুলেশ্যন 2100 পোৱালৈকে কিমান হ'ব 63 crores 30 lakhs আহি যাব 63 crores লৈকে কমি আহিব চাইনাৰ জনসংখ্যা অৰ্থাৎ বৰ্তমানতকৈ আধাতকৈ বেছি কমি যাব আৰু 2054 তুলনাত প্ৰায় আধা জনসংখ্যা চাইনাৰ নোহোৱা হৈ যাব নেক্সট 46 ইয়াৰ্ছৰ ভিতৰত 2054 পৰা যদি চাওঁ তেনে নেক্সট 46 ইয়াৰৰ ভিতৰত আধা জনসংখ্যা চাইনাৰ একেবাৰে নোহোৱা হৈ যাব আৰু এইটো কিয় নোহোৱা হৈ যাব সেইটো আমি নেক্সট পিছৰ স্লাইডত চাই আছো প্ৰথমতে কান্ট্ৰিখন চাই লওঁ যিখন আমাৰ কাৰণে ইম্পৰ্টেন্ট কান্ট্ৰি হয় ঠিক আছে
আৰু ইয়েছ আমি পাকিস্তানৰ বিষয়ে চাব লাগিব পাকিস্তানৰ বিষয়ে বিশেষ চাবলগীয়া একো নাছিলে কিন্তু চাব এই কাৰণে লাগিব কাৰণ পাকিস্তানে কি কৰিব ইউএছক পিছ পেলাই পিনে থাৰ্ড মোষ্ট পপুলাছ কাণ্ট্ৰি হৈ যাব প্ৰথম কোন থাকিব ইণ্ডিয়া তাৰপিছত কোন থাকিব চাইনা আৰু চাইনাৰ পিছত কোন থাকিব পাকিস্তান আহি যাব পাকিস্তানে কাক শ্বেয়াৰ পেলাব ইউএছক শ্বেয়াৰ পেলাব আৰু এইটো কেতিয়াৰ কথা কৈ আছো 2054ৰ কথা কৈ আছো পাকিস্তানৰ জনসংখ্যা এতিয়া কিমান হ'ব 2054ত 389 মিলিয়ন অৰ্থাৎ 38 কোটি 90 লাখ হৈ যাব পাকিস্তানৰ জনসংখ্যা বৰ্তমান পাকিস্তানৰ জনসংখ্যা কিমান 23 পইণ্ট সামথিং মিলিয়ন অৰ্থাৎ 23 কোটি আৰু 2054 চন অহালৈকে পাকিস্তানৰ জনসংখ্যা কিমান হ'ব 38 crores অৰ্থাৎ প্ৰায় আধাতকৈ বেছি জনসংখ্যা বাঢ়িব পাকিস্তানৰ আৰু পাকিস্তানৰ জনসংখ্যা বঢ়াটো এটা ভয়ানক কাৰণ হ'ব ভাৰতৰ কাৰণে ভয়ানক কাৰণ এই কাৰণে কাৰণ পাকিস্তানৰ ইকনমি বৰ্তমান একেবাৰে অৱস্থা নাই আৰু 2054 লৈকে নাই লগা যে ইমান সোনকালে পাকিস্তানৰ ইকনমিয়ে কামবেক কৰিব নেক্সট 30-40 ইয়াৰ্ছলৈকে পাকিস্তানে বহুত ষ্ট্ৰাগল কৰিবলগীয়া হ'ব যদিহে ইউএছএ পাকিস্তানৰ লগ নিদিয়ে যিকি নহওক পাকিস্তানৰ যেতিয়া ইমান জনসংখ্যা বৃদ্ধি হ'ব আৰু তাতে আনএমপ্লয়মেণ্টৰ হাৰো বৃদ্ধি হৈ যাব ক'ত পাকিস্তানত গতিকে ভাৰতৰ কাৰণে এটা ডাঙৰ চেলেঞ্জ হ'ব কোন ফালৰ পৰা টেৰৰিজমৰ ফালৰ পৰা যেতিয়া ইমান ডাঙৰ এটা পপুলেশ্যনৰ হাতত চাকৰি নাথাকে জব নাথাকে কৰিবলৈ কাম নাথাকে আৰু যদি বেলেগ কাণ্ট্ৰিত তেওঁলোকৰ লেবাৰবোৰ স্কিল্ড লেবাৰ নহয় ৰাইট যদি স্কিল্ড লেবাৰ নহয় তেনেহ'লে বেলেগ কাণ্ট্ৰিটো লৈ নাযাব বেলেগ কাণ্ট্ৰিটোত তেওঁলোকে মাইগ্ৰেট কৰিব নোৱাৰিব গতিকে তেতিয়া কি হ'ব ইমান বেছি আনএমপ্লয়মেণ্ট যেতিয়া এখন দেশত থাকিব তেনেহ'লে তাৰ ইউথবোৰে কিবা নহয় কিবা কাম বিচাৰিব ৰাইট আৰু সেই কাম বিচৰাৰ চলতে সেই কাম বিচৰাৰ বাহানাতে হিউজ চান্সেছ আছে যে তেওঁলোকে টেৰৰিজমৰ ফালে বেছিকৈ আগবাঢ়ি যাব সো পাকিস্তানৰ পপুলেশ্যন বঢ়াটো ভাৰতৰ কাৰণে এটা হেডেক বুলি ক'ব পাৰি নেক্সট ইউএছ ইউএছৰ কথা এইটো ভিডিঅ'ত বেছি ক'বলগীয়া নাই ক'বলগীয়া এইকাৰণে নাই কাৰণ তেওঁলোকে যদিও বা এটা হিউজ পপুলেশ্যন বেছ তেওঁলোকৰ থাকিব বা ষ্টিল বাই 2054 পাকিস্তান তেওঁলোকক অভাৰটেক কৰি যাব ৰাইট নাও ইউএছৰ পপুলেশ্যন এৰাউণ্ড 33 crores হয় আৰু পাকিস্তানৰ সেইটো টাইমলৈকে 38 crores হৈ যাব চ' স্লাইটলি পাকিস্তানে তেওঁলোকক পিছপৰাই দিব নাও আহিছো জাপান আৰু ৰাছিয়াৰ কেছটো কমপ্লিটলি অপজিট বা কমপ্লিটলি উল্টা বা কমপ্লিটলি ডিফাৰেণ্ট বাকী কেইটাতকৈ কিয় বাকীকেইটা আমি চাইছো যে 2054 লৈকে চাইনাৰ বাদে বাকী চবৰে কি হ'ব পপুলেশ্যন গ্ৰ'থ দেখিবলৈ পাম ৰাইট কিন্তু জাপানৰ ক্ষেত্ৰত উল্টা হ'ব কি হ'ব কেনেকুৱা উল্টা হ'ব একদম চাইনাৰ নিচিনাই হ'ব 21 মিলিয়ন জনসংখ্যা অৰ্থাৎ 210 কোটি জনসংখ্যা কি হ'ব জাপানৰ কমি যাব এতিয়া এৰাউণ্ড 12 পইণ্ট সামথিং crores আছে চ' 10 crores হৈ যাব জাপানৰ জনসংখ্যা আৰু ঠিক ৰাছিয়াৰ লগতো সেই একেই হ'ব 10 মিলিয়ন অৰ্থাৎ 1 কোটি জনসংখ্যা 1 crore পপুলেশ্যন ৰাছিয়াই লুজ কৰিব ৰাছিয়া কমি যাব কিয় কমি যাব বিকজ পপুলেশ্যন যিটো বঢ়াৰ হাৰ প্ৰত্যেকগৰাকী উইমেনে যিমান জন্ম দিয়ে সেই জন্ম দিয়াৰ হাৰটো ৰাছিয়াৰ লাহেকে কমি আহিছে আৰু এতিয়া তেওঁলোকৰ উইমেনে জন্ম দিয়াটো প্ৰিফাৰ নকৰে এডপশ্যনটো প্ৰিফাৰ কৰে আৰু তাৰোপৰি যুদ্ধ ইউক্ৰেইনৰ লগত হৈ আছে গতিকে ৰাছিয়াৰ পপুলেশ্যন লাহেকে কমিব ধৰিব ৰাইট নাও 10 কোটি আছে চ' ইট উইল বি এৰাউণ্ড 8 to 9 crores হ'ব ৰাছিয়াৰ জনসংখ্যা ইন 2054 আৰু চাইনাৰ জনসংখ্যাৰ ফালৰ পৰা যদি আমি চাওঁ চাইনাৰ জনসংখ্যা কমাৰ বা যিকোনো দেশৰ জনসংখ্যা কমাৰ মেইন ৰিজনটো থাকে এই মাত্ৰ মই ক'লোৱে কি ফাৰ্টিলিটি ৰেট অৰ্থাৎ প্ৰত্যেকগৰাকী নাৰীয়ে কিমানটা সন্তানৰ জন্ম দিছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে এখন দেশৰ ফাৰ্টিলিটি ৰেটটো আৰু জনসংখ্যা বৃদ্ধিৰ হাৰটো বেলেগ বহুত এছপেক্ট থাকে যদিও এইটো এছপেক্ট আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ আৰু চাইনাৰ ক্ষেত্ৰত হয় কি চাইনাৰ প্ৰত্যেকগৰাকী উইমেনে 1 বাৰ্থ পাৰ উইমেন অৰ্থাৎ এগৰাকী উইমেনে এটা সন্তানৰ মাত্ৰ জন্ম দিয়ে তেখেতৰ জীৱনকালত গতিকে তাৰ ফলত কি হৈছে চাইনাৰ পপুলেশ্যনটো ডেক্লাইন হ'বলৈ আৰম্ভ কৰিছে আৰু এখন দেশৰ পপুলেশ্যন যদি ইনটেক্ট থাকিব লাগে বা ডেক্লাইনেশ্যনৰ পৰা বাচিব লাগে তেনেহ'লে এইখন দেশৰ প্ৰত্যেকগৰাকী মাতৃয়ে 2.1 গৰাকী সন্তানৰ জন্ম দিব লাগিব আৰু ইণ্ডিয়া আৰু চাইনাৰ কেছটো এটা কম্পেৰিটিভ ষ্টাডি মই অলৰেডি কৰিয়ে দিলোঁ ইণ্ডিয়া উইল কণ্টিনিউ টু গ্ৰ' আনটিল 2060 চনলৈকে ভাৰতে গ্ৰ' কৰিব কিমান গ্ৰ' কৰিব 169 crores হৈ যাব আৰু চাইনাৰ সেইটো সময়ত কমি আহি 2100লৈকে চাইনা কিমান হ'ব 63 crores only থাকিব আৰু যেতিয়া চাইনা 63 crore থাকিব তেতিয়া ভাৰতৰ কিমান থাকিব 150 crore অৰ্থাৎ
ভাৰতে ইমান ডাঙৰ এটা পপুলেশ্যন লৈ গোটেই ৱৰ্ল্ডকে লেবাৰ ছাপ্লাই দিব পাৰিব, স্কিল্ড লেবাৰ ছাপ্লাই দিব পাৰিব, কাৰণ তেতিয়ালৈকে আমাৰ ভাল ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ হৈ যাব, আমাৰ প্ৰফেচনেলছবোৰ ছাপ্লাই দিব পাৰিব, গোটেই পৃথিৱীতে ভাৰতৰ প্ৰফেচনেলবোৰে কাম কৰিব পাৰিব, ইভেন চাইনাটো, কাৰণ চাইনাই অলৰেডি যিমান ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰি লৈছে ন, সেইবোৰ চলাই থাকিবলৈ একে হাৰতে মানুহ লাগিব, মানুহ ক'ৰ পৰা পাব? ভাৰতৰ নিচিনা কাণ্ট্ৰিৰ পৰা মানুহে কাম কৰিবলৈ যাব পিছত চাইনাটো। ৱেল, যদিহে চাইনাইটো বেন কৰি নিদিয়ে বা চাইনাৰ লগত ভাৰতৰ ৰিলেশ্যন একেবাৰে বেয়া হৈ নাযায়। আৰু চাইনাৰ পপুলেশ্যন ডিক্লাইনৰ মেইন ৰিজনটো কি? মেইন ৰিজনটো হ'ল ল' ফাৰ্টিলিটি ৰেট। আৰু তাৰোপৰি যদি চাইনা টাইৱানৰ লগত যুদ্ধ হয় তেনেহ'লেতো ক'বই নালাগে আৰু, তেতিয়া আৰু জনসংখ্যা কমি যাব। গতিকে চাইনাই এইটো কথা গম পায় যে আমাৰ জনসংখ্যা লাহে লাহে কমিবলৈ ধৰিছে অলৰেডি। তাৰ ফলত চাইনাই কি কৰি আছে, এতিয়াতে চেষ্টা কৰি আছে যে যিকোনো প্ৰকাৰে টাইৱানক নিজৰ আণ্ডাৰত আনিব লাগে, টাইৱান এটাক কৰি টাইৱান কেপচাৰ কৰিব লাগে, কাৰণ পিছলৈ চাইনাৰ ইমান জনসংখ্যাই নাথাকিব যে তেওঁলোকে এটাক কৰি পিনে টাইৱানক কেপচাৰ কৰি ল'ব, কাৰণ যিটো জনসংখ্যাৰ এডভান্টেজ ৰাইট নাও চাইনাৰ লগত আছে সেইটো পিছত তেওঁলোকৰ লগত নাথাকিব। আৰু প্ৰথমতে ডিছকাছ কৰিলোঁ এইটো যে 2080লৈকে গোটেই পৃথিৱীৰ জনসংখ্যা বাঢ়িব আৰু তাৰপিছত লাহে লাহে কমিবলৈ আৰম্ভ কৰিব, আৰু বাই 2100 পৃথিৱীৰ জনসংখ্যা 10 কোটি কমি যাব 2080 তুলনাত। গতিকে এইটোৱে আছিলে মেইন ক'বলগীয়াখিনি। ইয়াৰে ভিতৰত আমি এটা বস্তু চাব লাগিব যে এই যিটো ৰিপৰ্টটো, যেটো আমি কি বুলি কৈছোঁ ৱৰ্ল্ড পপুলেশ্যন এণ্ড প্ৰস্পেক্ট ৰিপৰ্ট 2024, এই ৰিপৰ্টটো কোনে পাব্লিছ কৰে? এই ৰিপৰ্টটো পাব্লিছ কৰে ইউনাইটেড নেশ্যনৰ ডিপাৰ্টমেণ্ট অফ ইকনমিক এণ্ড ছ'চিয়েল এফেয়াৰ্ছে, ডেছা বুলি যিটো কওঁ, আৰু তাৰে পপুলেশ্যন ডিভিজনটোৱে এই ৰিপৰ্টটো পাব্লিছ কৰে। এইখিনি আছিলে এই ভিডিঅ'টো ক'বলগীয়া। কাইণ্ডলি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। That's all for now. Thank you.